মাৰ্ঘেৰিটা আৰক্ষী থানাৰ নাগৰিক সমিতিৰ প্ৰথমখন বৈঠক সম্পন্ন। অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি সমগ্ৰ ৰাজ্যৰ লগতে আজি মাৰ্ঘেৰিটা আৰক্ষী থানাৰ নাগৰিক সমিতিৰ পূৰ্ণাংগ ৰূপত গঠন হোৱাৰ পিছত প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হয়। মাৰ্ঘেৰিটা গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত সভাপতিত্ব কৰে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ নাগৰিক সমিতিৰ স্থায়ী সভাপতি হিমন্ত মাধৱ কটকীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি মাৰ্ঘেৰিটা আৰক্ষী থানাৰ নাগৰিক সমিতিৰ সদস্য সচিব তথা মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ। উক্ত সভাত কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া ৰোহিত কুমাৰ যাদৱ, মাৰ্ঘেৰিটা অফ-RU চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ দীপেন দিহিঙীয়া, অসম গৌৰৱ বঁটাৰে সন্মানিত মাঞ্জেলা সিংফো, বিশিষ্ট শিক্ষাবিদ নাং চুফাতি পুমু, সমাজ সেৱিকা মাম্পি সিং দত্ত, জ্যোতিষ ৰায়, গাঁওৰক্ষী বাহিনীৰ হৈ ৰবীন ৰাজা আৰু দীপক শইকীয়া উপস্থিত থাকে। সভাত উপস্থিত থকা সকলো সদস্যই নাগৰিক সমিতিৰ গঠনে আৰক্ষী আৰু সাধাৰণ মানুহৰ মাজত সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিবলৈ সক্ষম হ'ব বুলি কয়। নাগৰিক সমিতিৰ সভাপতি হিমন্ত মাধৱ কটকীয়ে নাগৰিক সমিতিৰ গঠনৰ দ্বাৰা সাধাৰণ ৰাইজ যথেষ্ট উপকৃত হ'ব সাংবাদিকৰ আগত জানিবলৈ দিছে। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। সমগ্ৰ অসমৰ 307খন থানাত একোখনকৈ নাগৰিক সমিতি গঠন কৰা হৈছে আৰু মাৰ্ঘেৰিটা থানাতো এইদৰে এখন নাগৰিক সমিতি গঠন কৰি আজি 2 অক্টোবৰ তাৰিখে নাগৰিক সমিতিৰ প্ৰথমখন বৈঠক আমি অনুষ্ঠিত কৰিলোঁ। এই বৈঠকখনত প্ৰায় সকলো সদস্যই উপস্থিত আছিল আৰু এটা অতি সুন্দৰ পৰিৱেশ আৰু সুন্দৰ পৰামৰ্শৰ মাজেৰে আমি বৈঠকখন সমাপন কৰিলোঁ। আমাৰ সকলো সদস্যৰ এটা উদ্দেশ্য মাৰ্ঘেৰিটা আৰক্ষীৰ লগত মাৰ্ঘেৰিটাৰ জনসাধাৰণৰ এটা সুসম্পৰ্ক গঢ়ি তোলা, জনসাধাৰণক আৰক্ষীৰ যি সেৱাৰ প্ৰয়োজন সেই সেৱাৰ ক্ষেত্ৰত যদি জনসাধাৰণে কিবা অসুবিধাৰ সন্মুখীন হয় সেই অসুবিধা দূৰীকৰণৰ কাৰণে আমাৰ এই নাগৰিক সমিতিখনে সদায় সচেষ্ট হৈ থাকিব আৰু আমাৰ আৰক্ষী বিষয়াসকলো এই ক্ষেত্ৰত এটা বিশেষ অৱগত কৰিছে যে জনসাধাৰণৰ সেৱাই আৰক্ষীৰ মূল মন্ত্ৰ। গতিকে মাৰ্ঘেৰিটাৰ আৰক্ষী আৰু মাৰ্ঘেৰিটাৰ জনসাধাৰণ যাতে এটা বন্ধুত্ব সম্পৰ্ক হয়, সেই বন্ধুত্ব সম্পৰ্কৰ কাৰণে আমাৰ নাগৰিক সমিতিখনে সদায় কাম কৰি যাব আৰু জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াব। ধন্যবাদ।